এক গুৰুত্বপূৰ্ণ খবৰ সৈতে মই জহিৰুল ইছলাম। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মিথ্যাচাৰ এইবাৰ প্ৰকাশ পালে। কাৰণ আজি পাঞ্জাবৰ ফিৰোজাপুৰত এটা মোদী ৰেলী আছিলে, অনুষ্ঠান আছিলে আৰু সেই অনুষ্ঠানত নিৰ্বাচনী অনুষ্ঠানটোত তেখেতে উপস্থিত হৈছিলে। কিন্তু নিৰ্বাচনী অনুষ্ঠানত ৭,০০০কৈ চেয়াৰ দিয়া হৈছিলে, য'ত মানুহৰ উপস্থিতি আছিল হেৰেঙা। মাত্ৰ ৭ শতাধিক মানুহ তাত উপস্থিত হৈছিল আৰু তাকে লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কিন্তু সেই সভাস্থলীত উপস্থিত হোৱা নাই। আনকি এফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সভা আছিলে, নিৰ্বাচনী সভা, আৰু আনফালে আছিলে কৃষকসকলৰ তীব্ৰ প্ৰতিবাদৰ ফলত প্ৰধানমন্ত্ৰীয়ে আবদ্ধ হৈ পৰে ৰাজপথত। তেখেতে কিন্তু যাব নোৱাৰে নিৰ্বাচনী স্থলীত। আৰু তাৰ পৰা ইফালে বহুত ধৰণে কথাবোৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে। বহুতে কৈছে যে নিৰ্বাচনী সভাত যাবলৈ দিয়া নাই, কোনোমতে আটক কৰিছিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। কিন্তু বহুতেই কৈ আছে যে নিৰ্বাচনী সভাত যিহেতুকে ৭,০০০ চেয়াৰ দিয়া হৈছিলে, য'ত সাধাৰণ জনতা বহিব, কিন্তু তাত মাত্ৰ ৭০০হে মানুহ উপস্থিত হৈছিলে। আৰু যাৰ ফলত প্ৰধানমন্ত্ৰীয়ে তাৰ পৰা উভতি আহিব লগা হৈছে বা আহিছে। নিজে লাজ পালেহেঁতেন, সেই লাজৰ পৰা নিজকে বচাবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তাৰ পৰা উভতি আহিছে। কিন্তু আহিয়ে যিহেতুকে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অব্যাহত ৰাখিছিল পাঞ্জাবৰ কৃষকসকলে, সেই হেতুকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা টুইট কৰিছে যে পাঞ্জাবৰ পৰা মই কোনোমতে প্ৰাণ লৈ জীয়াই আহিছোঁ, বাচি আহিছোঁ। এই যে কথাখিনি তেখেতে ক'লে, এগৰাকী প্ৰধানমন্ত্ৰী হৈ ভাৰতৰ দৰে এটা স্বতন্ত্ৰ ৰাষ্ট্ৰৰ, ইমান বৃহৎ সংখ্যক জনসংখ্যা থকা এখন ৰাষ্ট্ৰৰ প্ৰধানমন্ত্ৰী হৈ তেখেতে যে এই এটা শব্দ উল্লেখ কৰিলে, তেখেতে টুইট কৰিলে যে মই কোনোমতে প্ৰাণ লৈ বাচি আহিছোঁ। এই কথাখিনি যে ক'লে, এই কথাখিনি কিমান ডাঙৰ কথা আপোনালোকে চিন্তা কৰক। আৰু এনেকুৱা কথাৰ পৰা কিন্তু এটা কথা স্পষ্ট হয় যে প্ৰধানমন্ত্ৰীক কোনো নহয় কোনোবাই তাক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল বা তেখেতক মাৰিবলৈ পৰিকল্পনা কৰিছিল। এই কথাখিনিয়ে কিন্তু এইটোকে সূচাব। কিন্তু এতিয়া কথা হৈছে যে প্ৰধানমন্ত্ৰীক নিৰাপত্তা দিয়াত কোনো ধৰণৰ কৃপণালি তাত কৰা হোৱা নাছিলে। আৰু যিসকল কৃষক আছিলে, কৃষকসকলে কিন্তু তাত তেখেতসকলে পিছপুলি প্ৰতিবাদ সাব্যস্ত কৰিছিলে। আৰু সেই কথা স্পষ্ট ইতিমধ্যে কৈ দিছে, প্ৰধানমন্ত্ৰীয়ে যে ইমান মিথ্যা কথা ক'ব পাৰে, মিছা কথা ক'ব পাৰে, তাকে প্ৰতিবাদ নকৰিলে। আমি আপোনালোকক এতিয়া যি ভিডিঅ'টো দেখুৱাম, এই ভিডিঅ'ৰ পৰা স্পষ্ট হৈ পৰিব যে প্ৰধানমন্ত্ৰীয়ে যি টুইট কৰিছে, সেই টুইট সম্পূৰ্ণৰূপে ভিত্তিহীন, মিছা, অপপ্ৰচাৰ। আৰু তেখেতে যি ধৰণে মিছা কথা কৈছে, যি ধৰণে অপপ্ৰচাৰ কৰিছে, তাৰে প্ৰত্যুত্তৰ দিছে এইগৰাকী ব্যক্তিয়ে। আপোনালোকে চাই লওক। তেখেতে লগে লগে সংবাদমেল পাতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সেই টুইটৰ বিৰোধিতা কৰিছে। কাৰণ তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কটকটীয়া নিৰাপত্তা দিয়া আছিলে, আৰু কটকটীয়া নিৰাপত্তা দিছিলে। তাত থকা DGP প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগত আছিলে। এইবোৰ কথা কিন্তু তাত উল্লেখ কৰা হৈছে। এতিয়া আপোনালোকে চিন্তা কৰক যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিমান মিছা প্ৰচাৰ কৰিব পাৰে আৰু নিজে কিমান মিছা কথা ক'ব পাৰে, সেই কথা কিন্তু স্পষ্ট হৈ গৈছে। কাৰণ প্ৰধানমন্ত্ৰীৰ দৰে এটা ইমান ডাঙৰ পদত থাকি তেখেতে, আৰু সাংবিধানিক পদত থাকি তেখেতে সমগ্ৰ বিশ্ববাসীক এনেকৈ মিছা কথাৰে তেখেতৰ প্ৰতি অহা এই যে কথাখিনি যে ক'লে যে মই কোনোমতে পঞ্জাবৰ পৰা প্ৰাণ লৈ পলাই আহিছোঁ, প্ৰাণ লৈ বাচি আহিছোঁ, এই কথাৰ পৰা কিন্তু এটা কথা মানুহে স্পষ্ট বুজি পাব যে প্ৰধানমন্ত্ৰীক কোনো নহয় কোনো পক্ষই তেখেতক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল, আৰু যাৰ ফলত তেখেতে তাৰ পৰা পলায়ন কৰিবলৈ বাধ্য হৈছে। এই কথাখিনি যে তেখেতে উল্লেখ কৰিলে, ভাৰতৰ এগৰাকী প্ৰধানমন্ত্ৰী হৈ পেলাই, এয়া কিন্তু সৰু কথা নহয়। এই কথাই এটা কথা স্পষ্ট হয় যে সাধাৰণ জনতা বা কোনো নহয় কোনো ব্যক্তি বা কোনো নহয় কোনো পক্ষই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মাৰিবলৈ প্ৰিপ্লান কৰি আছে। কিন্তু সাধাৰণতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ তেখেতসকলে এই দেশখন চলাই আছে। গতিকে তেখেতসকলৰ হাতত এই আপোনাৰ সেনা বাহিনীৰ পৰা আৰম্ভ কৰি, গৃহ বিভাগৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে তেখেতসকলৰ ক্ষমতা আছে, আৰু তেখেতসকলে ক্ষমতা প্ৰয়োগ কৰিও আছে। আৰু সেইটো সময়ত এনেকুৱা তুলুঙা মন্তব্য, তুলুঙা লিখনিৰ জৰিয়তে দেশখনৰ বদনাম বা ৰাইজৰ বদনাম বা সাধাৰণ জনতাৰ বদনাম কেলে কৰিছে আমি বুজি উঠিব পৰা নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই মিথ্যা আচাৰত বৰ্তমান ক্ষোভিত হৈ পৰিছে বিৰোধী পক্ষ। আপোনালোকে চাই লওক, প্ৰকৃততে প্ৰধানমন্ত্ৰী য'ত উপস্থিত হৈ ভাষণ প্ৰদান কৰাৰ কথা আছিলে, তাত
হাত সহস্ৰা দি চিয়াৰ দিয়া হৈছিল সাধাৰণ জনতাক বহিবলৈ। সাধাৰণ জনতা প্ৰধানমন্ত্ৰীৰ যি সভা আছিলে সভাস্থলীত নগৈ তেখেতসকলে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ৰাজপথত ওলাই আহিছিল আৰু সভাস্থলীত মাত্ৰ বিজেপিৰ 7 শতাধিক কৰ্মকৰ্তা উপস্থিত আছিল। সেইকাৰণে এই খবৰ পাই পেলাই প্ৰধানমন্ত্ৰীয়ে তাৰ পৰা কিন্তু আগবাটৰ পৰা তেখেতে উভতি আহিছিল আৰু আহি পেলাই নিজকে সেই ফলপ্সৰ পৰা বচাবলৈ তেখেতে কিন্তু এই টুইটটো কৰা বুলি সকলোৱে বৰ্তমান চৰ্চা কৰিছে। কিয়নো প্ৰধানমন্ত্ৰীয়ে যদি তাত গ'লেহেঁতেন তেতিয়াহ'লে ইতিমধ্যে আপোনালোকে জানে যে ভাইৰেল হৈ পৰিছে যে প্ৰধানমন্ত্ৰীৰ যিটো সভাস্থলী আছিলে সেই সভাস্থলীত হাজাৰ হাজাৰ চেয়াৰ খালী হৈ আছে, তাত কোনো মানুহ নাই। সেই যে নিজে যে লাজ পাব লগা এটা বিষয়, সেই বিষয়টো ঢাকি ৰাখিবলৈ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এনেকুৱা এটা মিছাৰ আশ্ৰয় লৈছে সেই কথা ইতিমধ্যে চৰ্চাৰ মাজলৈ আহিছে আৰু চৰ্চা হোৱাটো স্বাভাৱিক। প্ৰধানমন্ত্ৰীৰ দৰে এটা মানে গৰিমা সম্পূৰ্ণ পদত থাকি এগৰাকী ব্যক্তিয়ে ইমান মিছা কথা ক'ব পাৰে, ইয়া কিন্তু কম কথা নহয়। ভাৰতৰ প্ৰধানমন্ত্ৰী যদি এনেকৈ ডেকডেককে মিছা কথা কয়, সেইটো দেশত সেইটো ৰাষ্ট্ৰত কেনেকৈ মানুহ হটপটত চলিব বা কৰ্মকৰ্তাসকল যিসকল কৰ্মচাৰী আছে, ৰাষ্ট্ৰৰ যিসকল ৰাষ্ট্ৰযন্ত্ৰ আছে, কৰ্মচাৰী আছে যিমান সংখ্যক, তেওঁলোকে কেনেকৈ হটপটত চলিব, তেওঁলোকে কেনেকৈ সঁচা কথা ক'ব, ইয়াৰ পৰা কিন্তু আমি সচেতন মহল কিন্তু হতচকিত হোৱাটো অস্বাভাৱিক নহয়। সেইকাৰণে আপোনালোকে চিন্তা কৰক যে বিজেপিয়ে শেহতীয়াভাৱে বিজেপি তথা প্ৰধানমন্ত্ৰীৰ দৰে ব্যক্তি এগৰাকীও মিছাৰ আশ্ৰয় ল'ব লগা হৈছে। কিয়নো ভাৰতৰ যি 5খন ৰাজ্যত এই 2022 চনত বিধানসভা নিৰ্বাচন হ'বলৈ গৈ আছে, সেই 5খন ৰাজ্যতে যে বিজেপিয়ে মুখ ঠেকেচা খাব, বিজেপি যে একেবাৰে হাৰি যাব, সেই কথা ইতিমধ্যে স্পষ্ট হৈ গৈছে। কাৰণ বিজেপিৰ কেৱল মিথ্যা প্ৰতিবাদ আৰু প্ৰতিশ্ৰুতি এই কথা সাধাৰণ জনতাই ইতিমধ্যে বুজি পাইছে। হিন্দু মুছলমানৰ নামত তেওঁলোকে যে সাম্প্ৰদায়িকতাবাদ হিচি দিয়া আছে, তেওঁলোকে হিন্দু আৰু মুছলমানৰ নাম কৰি যে তেওঁলোকে কেৱল ভোট বেংকৰ ৰাজনীতি কৰিছে, তেওঁলোকে যে এটাৰ পাছত আন এটা বস্তুৰ দৈনন্দিন প্ৰয়োজনীয় সা সামগ্ৰীৰ দাম বেৰি আকাশলংঘী দাম বেৰি কৰি দিছে, সেই কথা কিন্তু সাধাৰণ জনতাই বুজি পাবলৈ ধৰিছে। আনকি বিজেপিক প্ৰত্যাহাৰ কৰিবলৈ ধৰিছে, সেই কথা কিন্তু সাধাৰণ জনতাই বুজি পাইছে আৰু বিজেপিয়েও বুজি পাইছে। আনকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গম পাই এনেকুৱা মিছাৰ আশ্ৰয় লোৱাটো অতিকৈ দুৰ্ভাগ্যজনক। किसी तरह भी कोई अटैक वाली या प्रधानमंत्री जी को खतरे वाली गल, सिक्योरिटी लैप्स वाली गल नहीं हुई है। पंजाब में प्रधानमंत्री नरेंद्र मोदी की सुरक्षा में चूक को लेकर राज्य के मुख्यमंत्री चरणजीत सिंह चन्नी ने सफाई दी है। चन्नी ने कहा है पीएम के इस दौरे के दौरान सुरक्षा के पूरे इंतजाम थे। चन्नी ने कहा पीएम मोदी की सुरक्षा में कोई चूक नहीं हुई है। उन्होंने इस दौरान साफ तौर पर कहा कि कोई ना कोई प्रदर्शन करने सड़क पर आ ही जाता है। पीएम मोदी की सुरक्षा पर खतरे जैसी कोई बात नहीं थी जिस तरीके का प्रचार किया जा रहा है। इस मामले में सिर्फ राजनीति की जा रही है। दरअसल प्रधानमंत्री नरेंद्र मोदी की पंजाब के फिरोजपुर में एक बड़ी रैली होनी थी, लेकिन प्रदर्शन कर रहे किसानों ने सड़क पर ही उनके काफिले को रोक दिया। इसके बाद पीएम का ये कार्यक्रम रद्द हो गया। पीएम के काफिले के रोके जाने की कुछ तस्वीरें सामने आई, जिसमें नजर आ रहा था कि फ्लाईओवर पर पीएम का काफिला रुका हुआ है और सुरक्षा अधिकारी भी वहां मौजूद है। दिन में हुई इस घटना के बाद एक तरफ जहां खुद पीएम मोदी ने चन्नी सरकार को घेरा, तो वहीं भाजपा के कई नेताओं ने भी सीएम चन्नी पर हमला बोला था। शाम को खुद पंजाब के मुख्यमंत्री चरणजीत सिंह चन्नी ने मीडिया के सामने आकर पूरे मामले में अपनी सफाई पेश की। किसी तरह भी कोई अटैक वाली या प्रधानमंत्री जी को खतरे वाली गल, सिक्योरिटी लैप्स वाली गल नहीं हुई है। ये एजिटेशन पंजाब दे विच चोणां आ रही हैं, रोज मेरे नाल भी हुंदे हैं। हर स्टेट दे विच जदों चोणां होंदियां, डेमोक्रेटिक सिस्टम है, कोई ना कोई सड़क ते आके बैठ जांदा है, इहदे विच हो जांदा है। रात भी मेरे पुलिस वालियां ने मैनूं कई बार टेलीफोन कीते कि जी असीं लाठी चार्ज करके इन्हां नूं पासे कर दईए, अरेस्ट कर लीए। मैं कहा नहीं, नेगोशिएट करके मनाओ, इन्हां नूं मनाओ किसी तरह भी। अल्टीमेटली असीं रात भी कामयाब होए आ उन्हां नूं पासे करन दे विच और मनाउण दे विच। इहदे विच खतरे वाली कोई गल नहीं हुई। प्रधानमंत्री जी से कोई हमला नहीं होया, ना ही ऐसा दी कोई सोच हुई है। पहला भी किसान एजिटेशन दिल्ली दे विच किसान चले, उत्थे भी किसान बैठे रहे, उन्हां दी भी कुछ मंगां सी जिहड़ियां साल बाद मन हुईयां ते उन्हां ने पीसफुली उत्थों करना चक लिया।
ਅੱਜ ਵੀ ਜੇ ਕੋਈ ਪੀਸਫੁਲ ਪ੍ਰੋਟੈਸਟ ਰਸਤੇ ਦੇ ਵਿੱਚ ਕਰਨ ਆ ਗਿਆ ਤਾਂ ਇਸ ਨੂੰ ਪ੍ਰਧਾਨ ਮੰਤਰੀ ਦੀ ਸਿਕਿਉਰਿਟੀ ਦੇ ਨਾਲ ਜਾਂ ਉਹਨਾਂ ਨੂੰ ਕੋਈ ਖਤਰੇ ਦੇ ਨਾਲ ਨਹੀਂ ਜੋੜਿਆ ਜਾਣਾ ਚਾਹੀਦਾ। ये बिल्कुल गलत है कि प्रधानमंत्री जी जब पंजाब में आए तो उनकी सिक्योरिटी लैब्स दिखाकर उनको खतरे के साथ कोई जोड़ा जा रहा है। ये राजनीति इसमें नहीं होनी चाहिए। वी हैव एवरी रिस्पेक्ट फॉर अवर प्राइम मिनिस्टर। कोई भी ऐसी बात नहीं हुई कि उनकी शान में या उनकी सिक्योरिटी को कोई खतरा हुआ हो। पंजाब सरकार, पंजाब पुलिस इसमें सक्षम है। ये इस कारण हुआ कि हेलीपैड से हेलीकॉप्टर पे जाना था, अचानक प्रोग्राम सड़क पे जाने का बनाया गया, जो कि प्रोग्राम में नहीं था।